তীব্ৰ জলসংকটত পৰিছে বৰ্তমান ৰাজধানী দিল্লী। এটুপাল খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে দিল্লীবাসী ৰাইজে। হাতে হাতে পানীৰ বটল লৈ ওলাই আহিছে বৰ্তমান সাধাৰণ জনতা। টেংকাৰৰ জৰিয়তে পানীৰ যোগানৰ ব্যৱস্থা কৰিছে ইতিমধ্যে দিল্লী চৰকাৰে। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। তীব্ৰ জলসংকটত পৰিছে বৰ্তমান ৰাজধানী দিল্লী। এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে দিল্লীবাসী ৰাইজে। হাতে হাতে পানীৰ বটল লৈ ওলাই আহিছে বৰ্তমান সাধাৰণ জনতা। টেংকাৰৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰিছে ইতিমধ্যে দিল্লী চৰকাৰে। জলবৰ্ডে যোগান ধৰা পানীও পুৰাব পৰা নাই বৰ্তমান অভাৱ। সমগ্ৰ দিল্লীত পানী নাটনিয়ে লৈছে এতিয়া ভয়াৱহ ৰূপ। আৰু আমি যেহেতু জনাইছোঁ যে বিগত কিছুদিনৰ পৰা ইতিমধ্যে তীব্ৰ জলসংকটত ভোগা দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লীবাসীক। আৰু এটুপাল খোৱা পানীৰ বাবে ইতিমধ্যে দিল্লীবাসী ৰাইজে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু ৰাজপথত যিহেতু সাধাৰণ জনতা ওলাই আহিছে এটুপাল খোৱা পানীৰ বাবে, অৰ্থাৎ হাতে হাতে পানীৰ বটল লৈ তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে। যিহেতু ৰাজপথসমূহত টেংকাৰৰ ইতিমধ্যে যোগান ধৰা দেখিবলৈ পোৱা গৈছে দিল্লী চৰকাৰৰ। কিন্তু এই যিমানসমূহ টেংকাৰ ইতিমধ্যে দিল্লীবাসী ৰাইজক প্ৰদান কৰিছে দিল্লী চৰকাৰে, কিন্তু সেইসমূহ টেংকাৰৰ অভাৱ যে এতিয়া তেওঁলোকক পুৰাব পৰা নাই। অৰ্থাৎ জল বৰ্ডৰ তৰফৰ পৰা যিসমূহ টেংকাৰ যোগান ধৰা হৈছে, যিসমূহ পানীৰ টেংকাৰ যোগান ধৰা হৈছে, সেই পানীৰ টেংকাৰসমূহো ইতিমধ্যে যেন অভাৱ পুৰাব পৰা নাই দিল্লীবাসী ৰাইজৰ বাবে। কিয়নো এটুপাল খোৱা পানীৰ বাবে এতিয়া সমগ্ৰ দিল্লীতে এক অচলাৱস্থাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ দিল্লীত বৰ্তমান পানী নাটনিয়ে লৈছে ভয়াৱহ ৰূপ। যিহেতু বৰ্তমান উত্তৰ ভাৰতত উৎকট গৰমৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে দিনক দিনে যি পাৰাস্তম্ভ আছে, গৰমৰ যি পাৰাস্তম্ভ আছে, সেই পাৰাস্তম্ভ ইতিমধ্যে বৃদ্ধি হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ দিল্লীত ইতিমধ্যে 45 ডিগ্ৰী চেলচিয়াছৰ পাৰাস্তম্ভ অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে। গৰমৰ মাত্ৰা ইতিমধ্যে দিনক দিনে বৃদ্ধি পাইছে দিল্লীৰ লগতে সমগ্ৰ উত্তৰ ভাৰততে। আৰু তাৰ সমান্তৰালকৈ ইতিমধ্যে গৰমৰ সমান্তৰালকৈ ইতিমধ্যে তীব্ৰ জলসংকটতো ইতিমধ্যে ভোগা দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লীবাসী। আৰু এটুপাল খোৱা পানীৰ বাবে বৰ্তমান হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ'ব লগা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু আমি ভিজুৱেলছৰ জৰিয়তে দেখাইছোঁ হাতে হাতে বৰ্তমান পানীৰ বটল লৈ ওলাই আহিছে ৰাজপথলৈ সাধাৰণ জনতা, অৰ্থাৎ যিসমূহ দিল্লীবাসী ৰাইজ আছে। ইতিমধ্যে অকল দিল্লী এটা অঞ্চল বুলি ক'লেই নহ'ব, সমগ্ৰ দিল্লীতে এতিয়া বৰ্তমান এটুপাল খোৱা পানীৰ বাবে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি যিহেতু ভিজুৱেলছৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ যে হাতে হাতে পানীৰ বটল লৈ এতিয়া ওলাই আহিছে বৰ্তমান ৰাজপথলৈ সাধাৰণ জনতা বৰ্তমান সময়ত ওলাই আহিছে ৰাজপথলৈ হাতে হাতে পানীৰ বটল লৈ মাথো এটুপাল খোৱা পানীৰ বাবে, বিশুদ্ধ খোৱা পানীৰ আশাত তেওঁলোকে ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু দিল্লী চৰকাৰৰ তৰফৰ পৰা জল বৰ্ডে ইতিমধ্যে যোগান ধৰিছে পানী যোগানৰ ইতিমধ্যে টেংকাৰ পানীৰ বাবে ইতিমধ্যে টেংকাৰ যোগান ধৰা দেখিবলৈ পোৱা গৈছে। কিন্তু সেই টেংকাৰসমূহৰ যেন এতিয়া অভাৱ পূৰণ কৰিব পৰা নাই দিল্লীবাসী ৰাইজৰ বাবে। আৰু ইতিমধ্যে যিহেতু আমি পূৰ্বতেও জনাইছিলোঁ যে পানীৰ যিহেতু তীব্ৰ নাটনি পৰিছে বৰ্তমান সমগ্ৰ দিল্লী। আৰু ইতিমধ্যে তাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে দিল্লী চৰকাৰ বৰ্তমান সময়ত কঠোৰ হৈ পৰিছে পানী নাটনিৰ বাবে। আৰু ইতিমধ্যে যিসকল লোকে পানী অবাবত খৰচ কৰে তেওঁলোকে এতিয়া মোটা অংকৰ জৰিমনা ভৰিব লাগিব বুলি ইতিমধ্যে দিল্লী চৰকাৰৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ উপৰিও হাৰিয়ানা চৰকাৰলৈ দিল্লী চৰকাৰে ইতিমধ্যে আবেদন কৰিছিল যাতে তেওঁলোকক যাতে অলপ খোৱা পানীৰ যোগান ধৰে। কিন্তু সেই আহ্বান ইতিমধ্যে পোনচাতে নাকচ কৰা দেখিবলৈ পোৱা গৈছে হাৰিয়ানা চৰকাৰে। আৰু যাক লৈ আইনী যুঁজ যি আছে সেই আইনী যুঁজো বৰ্তমান সময়ত অব্যাহত আছে। যিহেতু হাৰিয়ানা চৰকাৰে পোনচাতে নাকচ কৰিছে দিল্লীবাসী ৰাইজক পানী যোগান ধৰিবলৈ। আৰু ইতিমধ্যে যিহেতু জল বৰ্ডৰ তৰফৰ পৰা পানী যোগান ধৰা হৈছে যদিও কিন্তু সেই পানী যোগানৰ যি টেংকাৰসমূহ আছে সেই টেংকাৰসমূহ বৰ্তমান অভাৱ পূৰণ কৰিব পৰা নাই দিল্লীবাসী ৰাইজক। আৰু সমগ্ৰ দিল্লীতে বৰ্তমান পানী নাটনিয়ে এক ভয়াৱহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লীত। আৰু তাৰ সমান্তৰালকৈ যি জলসংকট আছে সেই জলসংকটৰ কবলতো পৰিছে বৰ্তমান দিল্লীৰ সাধাৰণ ৰাইজ। আৰু এটুপাল খোৱা পানীৰ বাবে ইতিমধ্যে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে। আৰু ইতিমধ্যে পানী টেংকাৰ আহিলে তেওঁলোকে দৌৰি যায় ৰাজপথলৈ আৰু হাতত পানীৰ বটলসমূহ লৈ যায়। কিন্তু তাৰ পিছতো একাংশ ৰাইজ পিছ পৰি যোৱা দেখিবলৈ পোৱা গৈছে এটুপাল খোৱা পানীৰ বাবে। কাৰণ পৰ্যাপ্ত পৰিমাণে ইতিমধ্যে দিল্লী চৰকাৰে তেওঁলোকক পানী যোগান ধৰিব পৰা নাই, দিল্লীবাসী ৰাইজক পানী যোগান ধৰিব পৰা নাই। আৰু জল বৰ্ডৰ তৰফৰ পৰা যিসমূহ পানী টেংকাৰ যোগান ধৰা হৈছে সেইসমূহো ইতিমধ্যে নুকুলোৱা হৈছে দিল্লীবাসী ৰাইজক। আৰু যাৰ বাবে এতিয়া তীব্ৰ জলসংকটত ভুগিব লগা হৈছে দিল্লীৰ সাধাৰণ ৰাইজ। আৰু ইতিমধ্যে আমি যিহেতু জনাইছোঁ যে ইতিমধ্যে পানীৰ অবাবত খৰচ কৰাৰ বাবে, অপচয় কৰাৰ বাবে ইতিমধ্যে দিল্লী চৰকাৰ কঠোৰ হৈ পৰিছে। আৰু ইয়াৰ বাবে মোটা অংকৰ জৰিমনা ভৰিব লাগিব দিল্লীৰ সাধাৰণ ৰাইজে। অৰ্থাৎ যিসকল লোকে পানীৰ অবাবত খৰচ কৰে, অৰ্থাৎ যিসমূহ লোকে পানী
অপচয় কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে ইতিমধ্যে দিল্লী চৰকাৰক জৰিমনা ভৰিব লাগিব বুলি ইতিমধ্যে পূৰ্বতে সদৰি কৰা হৈছে আৰু 2000 টকাকে তেওঁলোকে জৰিমনা ভৰিব লাগিব যিসকল লোকে পানী অবাবত খৰচ কৰে অৰ্থাৎ যিসকল লোকে পানী অপচয় কৰে বা যিসমূহ কাৰণত যদি পানী ব্যৱহাৰ নহয় সেইসমূহ কাৰণতো যদি তেওঁলোকে পানী অপচয় কৰা দেখিবলৈ পোৱা যায় তেন্তে দিল্লী চৰকাৰক সেইসকল লোকে জৰিমনা ভৰিব লাগিব এটা মোটা অংকৰ জৰিমনা ভৰিব লাগিব আৰু 2000 টকাকৈ তেওঁলোকে জৰিমনা ভৰিব লাগিব বুলি ইতিমধ্যে পূৰ্বতেও দিল্লী চৰকাৰে এই কথা সদৰি কৰিছে আৰু যেহেতু এটোপাল খোৱা পানীৰ বাবে বৰ্তমান সমগ্ৰ দিল্লীৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইপিনে বৰষুণৰ মাত্ৰা কম দিনক দিনে উত্তৰ ভাৰতত গৰমৰ মাত্ৰা বৃদ্ধি হৈছে ইতিমধ্যে পাৰাস্তম্ভই অতিক্ৰম কৰিছে 45 ডিগ্ৰী সেলসিয়াছ দিল্লীত যাৰ পিছতে এতিয়া তীব্ৰ নাটনি হৈছে পানীৰ বাবে ইতিমধ্যে নলা যিসমূহ কুৱা খাল বিল আছে সেইবোৰ বৰ্তমান সময়ত শুকাই যোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দিল্লীতে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ দিল্লীতে মাত্ৰ এটোপাল খোৱা পানীৰ বাবে আৰু যেহেতু জল বৰ্ডৰ তৰফৰ পৰা পানী যোগান ধৰা হৈছে যদিও ইতিমধ্যে সেই পানী যোগান ইতিমধ্যে সমগ্ৰ দিল্লীবাসী ৰাইজৰ বাবে পৰ্যাপ্ত নহয় বুলি ইতিমধ্যে তেওঁলোকে দাবী কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দিল্লীত বৰ্তমান পানী নাটনিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু এই নাটনি কিমান দিনলৈ চলি থাকিব তাক লৈ এতিয়া বিভিন্ন জনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে যিহেতু দিল্লীবাসী ৰাইজে হাহাকাৰ কৰিব লগা হৈছে আৰু হাতে হাতে যিহেতু পানীৰ বটল লৈ গৈছে আমি ভিজুৱেলছৰ সহায়ত আপোনালোকক দেখুৱাই আছো পানীৰ হাতে হাতে তেওঁলোকে পানীৰ বটলসমূহ লৈ গৈছে কিন্তু পৰ্যাপ্ত পৰিমাণৰ যিসমূহ পানী তেওঁলোকে পাব লাগে সেই পানী তেওঁলোকে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হয় যাৰ পিছতে এতিয়া দিল্লী চৰকাৰ চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতাটো চিন্তিত হৈছে দিল্লী চৰকাৰো বৰ্তমান চিন্তিত হৈ পৰিছে আসলতে ইয়াৰ উপায় কি হ'ব ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ ইয়াৰ ওপৰত তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ এতিয়া চিন্তা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দিল্লীতে বৰ্তমান জলসংকটে তীব্ৰ ভয়াবহ ৰূপ ধাৰণ কৰা দেখিব পোৱা গৈছে